নমস্কাৰ সকলোকে পোনপ্ৰথমে মোৰ ইউটিউব চেনেল মোমো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বহুত দিনৰ সপোন লৈ আজি আমি ওলাইছোঁ গুৱাহাটীৰ পৰা উৰিষ্যা অভিমুখে। গৈয়ে আমি প্ৰথম গৈছোঁ সাগৰলৈ। এয়া হৈছে বংগোপসাগৰ। সাগৰত বহুত খেলিছে, মই মোৱে বহুত ভাল পাইছে তাত। সঁচাকৈ সাগৰ মানে বহুত বেছি ভাল লাগে। মোমো বহুত দিনৰ পৰা ভাবি আছিলে যে সাগৰত যাব, বালি খেলিব। আজি তাইৰ সেই সপোনবিলাক পূৰণ হৈছে। বহুত বেছি ভাল লাগিছে। ইফালে এনেকৈ ধুনীয়াকৈ তাত খেলিছে। ইফালে আকৌ জেঠুৰ লগত উটত উঠিছে। মোৰ আমি উঠা নাই, তাই জেঠীয়েকহঁতৰ লগতে উঠিছে। এয়া বিশাল সমুদ্ৰ, আৰু সেই সমুদ্ৰৰ ঢৌবোৰে যেন এনেকুৱা লাগিছে যেন কিবা কৈ যাব সেনেকুৱা লাগিছে। সঁচাই বহুত মনোমোহা। তাৰপিছত তাত উঠি ইহঁতে আকৌ এনেকৈ উটত উঠি ঘোঁৰাত উঠি ইহঁতে তাত অকণমান ধেমালি কৰিছে। আৰু মানুহবিলাক সকলোৱে যাৰ যিমান যি টেনশ্যন আছে সকলোবিলাক বাদ দি যেন অকল নিজৰ মাজতে ব্যস্ত হৈ আছে। অলপ খেলিছে, বালি খেলিছে, গা ধুইছে, যাৰ ফটো উঠিছে, যাৰ যি মৰ্জি যে গোটেইবিলাক ইয়াতে কৰিছে। বহুত বেছি সঁচাকৈ বহুত বেছি ভাল লগা এটা মুহূৰ্ত। আৰু এয়া চাওকচোন, মানুহবিলাকে কোনে কি কৰি আছে ঠিকনা নাই। ইফালে ঢৌবোৰ কি ধুনীয়া লাগে। সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ। আমি আজি আহিছিলোঁ উৰিষ্যা পুৰী জগন্নাথ প্ৰভুৰ ওচৰলৈ। আহিয়ে আমি প্ৰথম দিনা সাগৰতে থাকিলোঁ। তাৰ পাছদিনাখন আমি মন্দিৰলৈ যাম বুলি ভাবি আছোঁ। আজি সাগৰতে এইয়া ভাবিলোঁ আজি অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আমাৰ কেমেৰামেন পূৰা ইপিনে চাওকচোন, মানুহবিলাকে কিমান দূৰলৈকে গৈছে। ভয়ো লাগে, কিন্তু ঢৌ লৈ নাযায় বাৰু। আৰু জগন্নাথ প্ৰভুৰ যিটো পতাকা উৰুৱা, সেইটো অকণমান ভিডিঅ' কৰি দেখালোঁ। মানুহ চাওকচোন কিমান ওপৰত উঠি গৈছে। ইয়াৰ পতাকাটো প্ৰবাদমতে সদায় সন্ধিয়া 4-5টা বজাৰ ভিতৰত চেঞ্জ কৰে। আমিও সেইটো চোৱাৰ সৌভাগ্যকণ হ'ল, আৰু ভিডিঅ' অকণমান কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এই পতাকাটো ডেইলি চেঞ্জ হয়। আৰু এইটো কি তাত যিবিলাক পাণ্ডা আছিলে তেওঁলোকে কৈছে যদি এদিন পতাকাখন নুনুমাই তাৰ পৰা বহুত অঘটন হ'ব বুলি তেওঁলোকে মানে। আৰু সেইকাৰণে সদায় গধূলি এই পতাকাটো সলনি কৰে। আৰু একদম তলৰ পৰা উঠি যায় বহুত ওপৰলৈকে, 240 ফুটমান চাগে হ'ব চাগে ওখ। ইমান ওপৰলৈকে তেওঁলোকে উঠি যায় আৰু সেইখন সলনি কৰি গাত মেৰিয়াই পেলাই লৈ আহে। প্ৰায় তেওঁলোকে কোৱা মতে 35 কেজিমান ওজন হ'ব সেইখিনিতে। সদায় চেঞ্জ কৰে। এয়া খুলি আছে তেওঁলোকে। আমি বহুত দূৰৰ পৰা আছোঁ, বহুত দূৰৰ পৰা ভিডিঅ'টো কৰা হৈছে। এয়া চাওকচোন, এনেকৈ কৰি কিমান ওপৰত। আৰু তাত এটা আচৰিত প্ৰভুৰ এটা লীলা আছে। বতাহ যিপানে দিয়ে তাৰ উল্টা দিশত সদায় পতাকাখন উৰে। সেইটো এটা বহুত বেছি আচৰিত ৰহস্য এটা। চাওকচোন, ইয়াৰ পাছত সেইখন খুলিব, খুলি আকৌ এখন নতুন পতাকা তাত লগাব। ডেইলি চেঞ্জ কৰা। এইটো হোৱাইট আছে, তাৰপিছত এইটো এখন ৰেড লগাব। আৰু গোটেইখিনি প্ৰথমতে এইখিনি খুলিব, তাৰপিছত আকৌ সেইখন খুলিব। আৰু তেওঁলোকে এনেকৈ ডিঙিত পেটত এনেকৈ মেৰিয়াই সেইখন লৈ আহে তললৈকে। আৰু উঠি যোৱাৰ সময়ত তেওঁলোকে উল্টা উঠি যায় মানুহটো। 4জনমান যায় আকৌ তাত ওপৰত। আৰু আচৰিত, তাত চাকি জ্বলাই পূজা কৰে। কিন্তু সেই চাকিটো আমি ইমান দূৰত আছোঁ, তথাপিতো আমি তলত থাকিও চাকিঘৰ জ্বলি থকাই দেখা পাইছোঁ। এতিয়া কেমেৰাত সিমান জুম হোৱা নাই। তাত পূজা কৰি আছে। ইয়াত দেখিছেনে মানুহবিলাক কেনেকৈ উঠি গৈ আছে। গাত পিঠিত তেনেকৈ বান্ধি লৈ যায় তেওঁলোকে। সঁচাকৈ জগন্নাথ প্ৰভুৰ লীলা বুলিয়ে ক'ব পাৰি। আচৰিত ৰহস্য। এয়া দেখিছেনে, এইটো লগাব আৰু নতুন আকৌ এইটো লগাব। বহুত দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে। আমাৰ ওচৰতো বহুত মানুহ আছে। সকলো মানুহে এই মুহূৰ্তখিনি চাবৰ কাৰণে ৰৈ আছে। এয়া চাওকচোন, মানুহ আধাহে মন্দিৰটোৰ চাৰিওফালে মানুহ আছে। আমি বহুত দূৰৰ পৰাই দেখা পাইছোঁ। বহুত মানুহ আছে।
মানে বহু দিনৰ এটা সপোন বুলিয়ে ক'ব পাৰি যে ভাবিছিলোঁ যে কেতিয়াবা যদি টাইম পাওঁ তো জগন্নাথ প্ৰভুৰ ওচৰলৈ যাম, কিন্তু আজি সেই সুবিধাখন প্ৰভুৰ জৰিয়তে মানে পালোঁ আৰু গোটেইখিনি আমি দেখা পালোঁ। ভিতৰত ৰাতিপুৱা মন্দিৰ আমি দৰ্শন কৰিলোঁ, আকৌ গধূলি এইটো পতাকা উৰুৱাটো চালোঁ, মানে আটাইখিনিয়ে মানে প্ৰায় দেখা পোৱাৰ নিচিনাই হ'ল। মানে বহুত বেছি ভাল লাগে। তাৰ মন্দিৰৰ ভিতৰত কেমেৰা এলাও নকৰে, সেইকাৰণে মন্দিৰৰ ভিতৰত মানে ভিডিঅ' কৰিব নোৱাৰে। মন্দিৰৰ ভিতৰত কেমেৰা আপোনাৰ ভিডিঅ' একো মানে এলাও নকৰে তেওঁলোকে। বাহিৰত চিকিউৰিটি আছে, তাত মানে ৰাখি যাব লাগে। এটা মানে কি ক'ম আৰু, এটা মানে বেলেগ ধুনীয়া এটা পৰিৱেশ আৰু উপভোগ কৰিলোঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। এয়া হৈছে নিশাৰ সমুদ্ৰ, চাওকচোন। মানে ৰাতি আৰু পানীখিনি বেছি ওচৰলৈ আহে। তাত আমি বহুত সাগৰীয় মাছ আছে, ওচৰত এইবিলাক মেলা হয়। আমি গোটেইখিনিয়ে কৰিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে বাৰু। আজি ভিডিঅ'টো ইমানেই। থেংক ইউ।